हेलो बंधुসকল যদি আপুনি এনপিএছ এপটো ব্যৱহাৰ কৰি আহি আছে তেতিয়াহলে এনপিএছ এপত আপুনি এটা এনপিএছ গোল নামৰ অপচন পাব যেটো এটা সাধাৰণতে ক্যালকুলেটৰ হয় আপোনাৰ পেনশনৰ ৰিলেটেড ক্যালকুলেটৰ হয় হেতু যদি আপুনি ব্যৱহাৰ কৰিব বিচাৰিছে কেনেকৈ ব্যৱহাৰ কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিওটো হেকলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি এনপিএছ যেটো মোবাইল এপ আছে তাত লগইন হৈ যাম আৰু আগৰ প্ৰসেসখিনি স্টেপ বাই স্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া এনপিএছ মোবাইল এপটোত গুছি আহিছো এইটো ওপেন কৰি লৈছো যেতিয়া এনপিএছ মোবাইল এপটো ওপেন হ'ব আপোনাক লগইন কৰিবলৈ কোৱা হ'ব আমি ইয়াত আমাৰ ফিংগাৰপ্ৰিন্টৰ মাধ্যমত লগইন হৈ যাওঁ একাউন্টত যেতিয়া আমাৰ একাউন্টত লগইন হ'ম আমাৰ একাউন্টৰ ড্যাশবোৰ্ড এনেকুৱাকৈ দেখুৱা পাব ইয়াত কিমানখিনি বেলেন্স বৰ্তমান আছে হেতু দেখুৱা হ'ব অকমান পেজটো স্ক্ৰল ডাউন কৰক যেতিয়া স্ক্ৰল ডাউন কৰিব এতিয়া আপুনি ইয়াত চাওক ৰিটায়াৰমেন্ট গোলছৰ অপচনটো ৰিটায়াৰমেন্ট গোলছ বেসিক্যালি এটা ক্যালকুলেটৰ যেটোৰ দ্বাৰা আপুনি আপোনাৰ ভৱিষ্যতে মানে আপোনাৰ ৰিটায়াৰমেন্টৰ সময়ত আপোনাৰ মান্থলি কিমান টকাৰ প্ৰয়োজন হ'ব আৰু সেই টকাখিনি এচিভ কৰিবৰ কাৰণে আপোনাক কিমানখিনি খৰচৰ প্ৰয়োজন হ'ব হেখিনি ক্যালকুলেশন ইয়াত কৰিব পাৰে এতিয়া আমি ইয়াৰ ওপৰত ক্লিক কৰি দিওঁ যেতিয়া তাৰ ওপৰত ক্লিক কৰিম প্ৰথমতে আপোনাক এনপিএছ জয়নিং ডেটটো ভৰাব কোৱা হ'ব যেটো নেকি অলৰেডি আপোনাৰ একাউন্টৰ পৰা ফেচ কৰিয়ে ল'ব যদি নকৰে তেতিয়াহলে আপুনি ইয়াত ভৰাই দিব এতিয়া ইয়াত কোৱা হৈছে মাই এনুৱেল ইনক্ৰিজ ইন কন্ট্ৰিবিউশন মানে আপোনাৰ এনুৱেল ইনক্ৰিজ কিমান কৰিব আপুনি কন্ট্ৰিবিউশনত মানে প্ৰত্যেক বছৰে আপুনি কিমান কন্ট্ৰিবিউশন বঢ়াই যাব আজি যদি 5000 টকা কৰিছে কালি 5500 টকা কৰিব নেকি মানে অহা বছৰৰ পৰা এনেকুৱা এইটো সুধিছে যদি নকৰে তেতিয়াহলে আপুনি জিৰ' কৰি দিব সাধাৰণতে যিবিলাক গভৰ্ণমেন্ট এমপ্লয়ি হয় তেওঁলোকৰ 10% অটোমেটিক্যালি কাটে গতিকে প্ৰত্যেক বছৰতে 3% মান দুবাৰ আপোনাৰ দিয়ে পায় তাৰ পৰা ইনক্ৰিমেন্ট 3% হয় মানে মোটামুটি 10% দৰমহা বৃদ্ধি হয় গতিকে 10% আমি ইয়াত এনপিএছ কন্ট্ৰিবিউশনটো ধৰি ললো এতিয়া মান্থলি হাউস হোল্ড এক্সপেন্স কিমান আছে আপোনাৰ মানে আপোনাৰ মান্থলি খৰচ কিমান জানা আপোনাৰ ঘৰ চলোৱাৰ খৰচ কিমান লৰা ছোৱালীৰ স্কুলৰ ফিজ কিমান ইলেক্ট্ৰিচিটি বিল সকলোবিলাক ধৰি লৈ আপুনি এটা হিসাব কৰক আপোনাৰ মান্থলি খৰচ এতিয়া বৰ্তমানে কিমান লাগে হেতু ইয়াত ভৰাব লাগিব তাৰ পিছত এইটো মান্থলি ইয়াৰ ওপৰত ক্লিক কৰি মান্থলি বা ইয়াৰলি আপুনি অপচন সিলেক্ট কৰিব পাৰে আমি মান্থলি যেহেতু দিম কাৰণে হেতু তাত সিলেক্ট কৰি লম এতিয়া এটো আমি ভৰাই লম এতিয়া ধৰি লোৱা মোক মাহেকত 40000 টকা প্ৰয়োজন হয় ঘৰটো চলাব আৰু ইয়াত মান্থলি অপচনটো আমি হেকানে সিলেক্ট কৰি লম 40000 টকা মান্থলি তাৰ পাছত নেক্সটৰ ওপৰত ক্লিক কৰি দিম যেতিয়া নেক্সটৰ ওপৰত ক্লিক কৰি দিম ইয়াত এস্টিমেটেড ইনফ্লেশন মানে আপোনাৰ মুদ্ৰাস্ফীতিৰ হাৰটো ইয়াত ধৰিবলৈ কোৱা হৈছে এতিয়া আমাৰ ভাৰতত 4 পৰা 7% ৰ ভিতৰত মুদ্ৰাস্ফীতি চলি থাকে এতিয়া বৰ্তমান 4.5% মান চলি আছে গতিকে মই এটা মাজৰ ধৰি ল 5% এটা ইয়াত ধৰি ল ঘড়ীৰ কটাটো অন পাছলৈ লৈ যাম তাৰ পাছত ইয়াত কন্টিনিউ কৰি দিম যেতিয়া কন্টিনিউ কৰিম আপুনি ইয়াত চাব পাৰে আপোনাৰ বৰ্তমান বয়স কিমান মোৰ এতিয়া বৰ্তমান বয়স 43 বছৰ আকৌ কেতিয়া আমি ৰিটায়াৰমেন্ট হ'ম 60 বছৰ বয়সত আপুনি যদি ইচ্ছা কৰে পেন্সিল ডালৰ ওপৰত ক্লিক কৰি 60 বছৰটো হললৈ 55 বছৰ 52 বছৰ যিমান ইচ্ছা আপুনি হেতু কৰিব পাৰে এতিয়া আজিৰ খৰচ মোৰ 40000 টকা আকৌ তেতিয়া মোৰ ৰিটায়াৰমেন্টৰ সময়ত 60 বছৰ বয়সত মোৰ কিমান খৰচ লাগিব 91000 লাগিব কাৰণ 5% ইনফ্লেশন ৰেট আছে আকৌ হেখিনি এচিভ কৰিবৰ কাৰণে মোক কিমান খৰচৰ দৰকাৰ হ'ব 1,69 এখিনি পইচাৰ দৰকাৰ হ'ব মোৰ এতিয়া এনপিএছত যিমানখিনি পইচা আছে হেতু হিসাব কৰি আপোনাক এই পইচাখিনি হবলৈ 60 বছৰ বয়সলৈ মই 9076 কৰি পাৰ মান্থ পইচাটো মানে ইনভেস্ট কৰিব লাগিব আৰু যদি 10% মই বঢ়াই যাই থাকো গতিকে এইটো ক্যালকুলেশন ইয়াত দেখুৱা হৈছে আপুনি সেভ মাই প্ল্যানৰ ওপৰত ক্লিক কৰি আপুনি প্ল্যানটো সেভ কৰি ৰাখিব পাৰে ভৱিষ্যতে চাবৰ কাৰণে তাৰ পাছত যদি আপুনি 60 বছৰত ধৰক ৰিটায়াৰমেন্ট কৰিব নখোজে পেন্সিল ডালৰ ওপৰত ক্লিক কৰি এটো আপুনি ইয়াত ডেটটো চেঞ্জ কৰিব পাৰে মানে বয়সটো চেঞ্জ কৰিব পাৰে বন্ধুসকল এনেকৈ আপুনি এনপিএছ গোলৰ যেটো অপচন আছে এনপিএছ গোল ক্যালকুলেটৰ যেটো এনপিএছ এপত আছে হেতু ব্যৱহাৰ কৰিব পাৰে আশা কৰিছো এই ভিডিওটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি এনপিএছ গোল অপচনটো এনপিএছ এপত ব্যৱহাৰ কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিওটো পছন্দ হৈছে ভিডিওটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিওত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ